Hello guys, everyone, welcome back my another video লৈ আজি আমি ওলাইছো ভৰলি পৰিয়া কন্যাকা বহুমুখী পাম্পলৈ যাবলৈ জামুগুৰি হাটত লগত আছে চাই আছে আপোনালোকে এই পিছফালে আছে জয়দ হোসেন মোৰ লগত আছে আইজুল হক আৰু ইফালে আছে গ্লাছ লগোৱাজন আবুল হোসেন আৰু ইফালে মুস্তান আৰু মই সাহাবুৰ ইছলাম এয়া আবুল হোসেন আৰু মই এখন বাইকতে গৈ আছো চাই আছে হেলমেট দুইজনে হেলমেট পৰিধান কৰি গৈ আছে এয়া চাই আছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গৈ আছো ফৰলেন যুক্ত বিছনাচালি টাউন পাৰ হয়ে মোৰ খু সাইডে চাই আছে প্ৰতাপগড় চাহ বাগিচা আৰু বাওঁ সাইডে আছে মুখৰগড় চাহ বাগিচা এয়া কি ধুনীয়া পৰিৱেশ চাই আছে আহি এতিয়া আমি চতিয়া টাউন পালো এয়া চতিয়া টাউনৰ মাজেৰে পাৰ হৈ গৈ আছো সকলো মানুহ নিজৰ নিজৰ কৰ্মত ব্যস্ত টাউনৰ মাজতো চাই আছে এয়া নিশ্চয় আপোনালোকে চাব পাৰিছে এয়া আমি এটা চতিয়া টাউন পাৰ হওঁ অৱস্থা চাই আছে কি ধুনীয়া পৰিৱেশ ফৰলেন যুক্ত নতুন ৰাস্তা বিন্দাস গৈ আছো আহি পালো আমি জামুগুৰি অভাৰব্ৰিজ কিন্তু আমি জামুগুৰিৰ অভাৰব্ৰিজ তলেৰে যাব লাগিব কাৰণ অভাৰব্ৰিজৰ ওপৰৰ গলে চকীঘাট পাই যাম যেহেতু আমি কন্যাকা বহুমুখী পাম্পলৈ যাম তে অভাৰব্ৰিজৰ তলেৰে যাব লাগিব চাই আছে কি ধুনীয়া বাটপথ নতুন ৰাস্তা গাত সাত একো নাই কি ধুনীয়া আমি অভাৰব্ৰিজ তলেৰে গৈ আছো গৈ আমি কন্যাকা বহুমুখী পাম্পলৈ যোৱা আদৰণি গেটটো পাই গলো এই গেটৰ তলেৰে আমি সোমাই যাম এতিয়া আপোনালোক চাই আছে আমি কন্যাকা বহুমুখী পাম্পৰ আদৰণি গেটৰ সোমাই গৈ আছো কন্যাকা পিনে গাঁৱলীয়া ৰাস্তা দুই পিনে কি ধুনীয়া গছ-গছনি ভৰপুৰ সেউজীয়া পৰিৱেশ আৰু জনবসতি অতি পাতল এয়া চাই আছে আপোনালোক ঘৰবিলাক দেখা পাইছে না সেইটোৱে কন্যাকা বহুমুখী পাম্প এয়া পাই গলো আমি কন্যাকা বহুমুখী পাম্পৰ মুখ্য প্ৰৱেশদ্বাৰ এয়া চাই আছে কি ধুনীয়া পৰিৱেশ গেটখনে চাই মন ভৰি গৈছে চাক মুখ্য প্ৰৱেশদ্বাৰখন চাই মনটো ভৰি গৈছে চাই আছে আপোনালোক গেটৰ সন্মুখত আমাৰ গাড়ীবিলাক বাইকবিলাক ৰখোৱা হৈছে আৰু প্ৰত্যেকটো বাইকৰ ৰেজিষ্ট্ৰেচন নম্বৰ লিখা হ'ব তাত সিকিউৰিটি আছে ৰেজিষ্টাৰ বহি আছে প্ৰত্যেকজন ব্যক্তিৰে সবিশেষ তথ্য তাত লিখা হয় লিখাৰ পিছতে তাত সোমাবলৈ দিয়া হয় কাৰণ কিমান মানুহ সোমাল তাত ৰেজিষ্টাৰ বহিত এন্ট্ৰি কৰা থাকে প্ৰত্যেক দিনাই এয়া চাই আছে আমাৰ তথ্যবিলাক লৈ আছে আমাৰ কেইজন মানুহ গৈছো সবৰে নাম গাড়ীৰ নাম্বাৰ তাত লিখা আছে লিখা হৈ গ'লে আমাক অনুমতি দিছে আমি এতিয়া ভিতৰলৈ সোমাই যাম চাই আছে এজন কৈ আমি এতিয়া কন্যাকা বহুমুখী পাম্পৰ গেটলৈ ভিতৰলৈ সোমাই যাম চাই আছে আমাক এটা অনুমতি দিলে আমি বাইক ষ্টাৰ্ট দি আছো সবে সোমাই তাৰ পৰা ভিতৰলৈ সোমাই আছো চাই আছো কি ধুনীয়া আটক ধুনীয়াকৈ খজাই পুৰাই তোলা গেষ্ট হাউচ অতিথিশালা শীত তাপ নিয়ন্ত্ৰিত এয়াৰ কণ্ডিশ্যন হয় ইয়াত ভিভিআইপি লোক আহি থাকে এয়া কি ধুনীয়া চাবলৈ বহুত ধুনীয়া কি ধুনীয়া খজাই পৰাই তুলিছে গেষ্ট হাউচখন এয়া আমি সোমাই গৈ আছো কন্যাকাৰ পিনে এয়া এতিয়া কন্যাকাত সোমাই মেন তিনিআলি যিটো কোৱা হয় কন্যাকাৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা সোমায়ে মেন তিনিআলি পোৱা যায় এই তিনিআলিত ৰখি আছো চাই আছো চাৰিওপিনে দেখি ভালে লাগিছে যে কোন পিনৰ পৰা চোৱা আৰম্ভ কৰিম তাকে ভাবি চিন্তা কৰি আছো আমি সবে ৰখি চাই আছে আপোনালোক নিশ্চয় দেখা পাইছে এয়া আৰু বাকি মানুহবোৰো চাই আছে মুখ্য প্ৰৱেশদ্বাৰৰ পৰা সোমাই আছে কি ধুনীয়া পৰিৱেশ আটক ধুনীয়া চাফ চিকুণ অলপো মানে তামোল গুটখাৰ পিক পেলোৱা জাগা নাই এইফালে চাই আছে কন্যাকা নাৰ্চাৰী আৰু কন্যাকা শিশু উদ্যানৰ যোৱা ৰাস্তা এয়া চাই আছে কন্যাকা ৰেষ্টুৰেণ্ট মুখ্য প্ৰৱেশদ্বাৰৰ পৰা সোমাই দেখা পাব কি আটক ধুনীয়াকৈ খজাই পৰা চলাইছে ৰেষ্টুৰেণ্টখন আৰু এয়া চাই আছে ৰাস্তাটো কন্যাকা মৎস্য হেল্ল' গাইজ এতিয়া আমি গৈ আছো কন্যাকা ৰংগমঞ্চলৈ সোমাই গলো চাই আছে সভাগৃহ ৰেষ্টুৰেণ্ট অতিথিশালা এই কন্যাকা ৰংগমঞ্চলৈ মানে আটক ধুনীয়া পৰিৱেশ চাই আছে একোটা কেবিন আছে আৰু প্ৰত্যেকটো কেবিন খুকীয়া নাম দি আছে কি ধুনীয়া পৰিৱেশ চাক চাৰিওপিনে আছে কি ধুনীয়া চাক আটক ধুনীয়া কিন্তু এয়া আমি আহি ৰংগমঞ্চ পালো এয়া চাই ৰংগমঞ্চ পিনে গৈ আছো এয়া কন্যাকাৰ ৰংগমঞ্চ এয়া চাই আছে কি ধুনীয়া পৰিৱেশ আৰু এই কন্যাকাৰ ৰংগমঞ্চত সকলো বস্তু থলুৱা সামগ্ৰীৰে নিৰ্মিত বাঁহ বেত খেৰেৰে নিৰ্মিত চাই আছে আমি ৰংগমঞ্চ পিনে উঠি গৈ আছো সবেই মানে বহুত ভাল লাগিছে আপোনাক কি ক'ম আৰু কিন্তু কন্যাকালৈ ফেমিলি লৈ যাব পাৰিব তেনেকুৱা এটা উদ্যান হয় বহুমুখী পাম শিশুসকলৰো উদ্যান আছে খেলিব পৰাকৈ বহুত ধুনীয়া চাই আছে আমি ৰংগমঞ্চত উঠিলো ৰংগমঞ্চৰ পৰা পৰিৱেশটো চাই আছো কি ধুনীয়া পৰিৱেশ বহুত ধুনীয়া আটক ধুনীয়া চাই আছে এই কেবিনবিলাক ৰিজৰ্ট ইয়াত অতিথিশালা সভাগৃহ ৰেষ্টুৰেণ্ট সব আছে চাই আছে মই ৰংগমঞ্চত ইমান ডাঙৰ জাপি লগোৱা আছে অসমীয়া জাতিৰ প্ৰতীক এয়া চাই আছে কিমান ডাঙৰ জাপি কন্যাকা ৰংগমঞ্চতে এয়া চাই আছে কি ধুনীয়া পৰিৱেশ সব কিন্তু বাঁহ বেত আৰু খেৰেৰে নিৰ্মিত এয়া চাই আছে কেবিনবিলাক চাই আছে কি ধুনীয়া পৰিৱেশ এয়া চেয়াৰত বহি আছো অলপ চেয়াৰৰ পৰা বহি অলপ জুতি লওঁ
এয়া চাই আছে আৰু ইয়াত কেবিনবিলাকৰ প্ৰত্যেকৰে খুকীয়া খুকীয়া নাম আছে আপোনাক কৈছোঁ নহয়। এয়া চাওক এইটোৰ নাম জয়া, প্ৰথম কেবিনটো জয়া। তাৰপিছত আছে মৃগ, এই মৃগত তাৰপিছত চাই আছে এয়া আপোনাৰ গজৰাজ। প্ৰত্যেকৰে খুকীয়া খুকীয়া নাম আছে। আগফালে কি ধুনীয়াকৈ ফুল গছবিলাক ৰুইছে, কি ধুনীয়া কাৰেং চাওক, কি ধুনীয়া চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা। অলপো এইটোৰ নাম ৰংঘৰ। এয়া চাই আছে ৰংঘৰ। তাৰপিছত আপোনাৰ চাওক এয়া আৰু আমাৰ নিচিনা বহুত মানুহ গৈছে চাবলৈ, কিন্তু ইয়াত ইমান চাফ চিকুণ যে তামোল আৰু গুটখাৰ পিকো নাই। এয়া চাওক এইটোৰ নাম ধনেশ। এয়া চাই আছে ধনেশ, এইটো কেবিনৰ নাম ধনেশ। এইটোৰ নাম বিহুৱা। ইয়াত থকা মেলাৰ সুবিধা আছে, আপুনি এই ৰুমবিলাক ভাড়ালৈ থাকিবও পাৰে, তেনেকুৱা সুবিধা আছে। এইটোৰ নাম নাহৰ। এয়া চাই আছে নাহৰ। এইটোৰ নাম ময়ূৰ। তাৰ পাছত আপোনাৰ এইটোৰ নাম ধনেশ। এয়া চাওক কি আটক ধুনীয়া পৰিৱেশ চাওক, কি ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকৰ বা কেনেকুৱা লাগিছে আপোনালোক কমেণ্ট যোগে জনাব বন্ধুসকল। এয়া চাই আছে, এয়া চাওক এতিয়া আমি এই ৰংগমঞ্চৰ পৰা ওলাই আহি আছোঁ। ইয়াত মানে আপোনাৰ গেষ্ট হাউচ, থকা মেলা, সভাগৃহ চব আছে। ৰেষ্টুৰেণ্ট আছে, অতিথিশালা, সভাগৃহ চব আছে। চাওক কি ধুনীয়া পৰিৱেশ, বহুত মানুহ আহিছে চাবলৈ। এয়া চাওক মানে বন্ধৰ দিনা সকলোৱে পৰিয়ালবৰ্গ লৈ আহে ফুৰিবলৈ ইয়াত। এয়া চাই আছে মানুহবিলাক আহি আছে। এইটো ৰংগমঞ্চত সোমোৱা গেট। আগফালে চাইছে এইয়া গেট, মেইন গেট, এইফালেদি সোমাব লাগে। এইটো হৈছে ৰেষ্টুৰেণ্ট। এয়া চাইছে আৰু এইটো দেখা পাইছে সভাগৃহ, এইটো সভাগৃহ। এয়া চাইছে আগফালে চব লিখা আছে। এয়া চাইছে গেটৰ পৰা বাহিৰত ওলাই আহি আছোঁ। এতিয়া আমি যাম, কোনপিনে যাম নিশ্চয় গম পাব আপোনালোক। এইটো হৈছে শিশু উদ্যান। কাম চলি আছে, সম্পূৰ্ণভাৱে নিৰ্মিত হোৱা নাই, এক চাইডে কাম চলি আছে। এয়া চাই দেখিছে বিল্ডিংখন, এয়া হৈছে কন্যাকা জিম আৰু য়োগ চেণ্টাৰ, মানে শৰীৰ চৰ্চাৰ যোগ কেন্দ্ৰ। এয়া চাই আছে কি ধুনীয়া আটক ধুনীয়া সজাই পৰাই চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা। জানেই পৰিষ্কাৰ পৰিচ্ছন্নতা মানে ঈশ্বৰৰ অৱদান জানেই। এয়া চাই আছে এতিয়া আমি আহি পালোঁ কন্যাকা গোশালা। এয়া চাই আছে কন্যাকা গোশালা। ভাবিছোঁ তাত সোমাই যাম, কিন্তু গেটত লিখা আছে বিনা অনুমতি প্ৰৱেশ নিষেধ। ইয়াত বোলে প্ৰচণ্ড খাৰ গৰু এটা আছে। তো ভাবিলোঁ আপোনালোকক ওচৰৰ পৰা সোমাই গৈ ওচৰৰ পৰা দেখাম, কিন্তু লিখা আছে বিনা অনুমতি প্ৰৱেশ নিষেধ। এতিয়া যিহেতু নিষেধ আছে সোমাব নোৱাৰিম। তো আপোনালোক দূৰৰ পৰাই চাব প্ৰকাণ্ড খাৰ গৰু। এয়া চাব হা, জুম কৰি দেখাই আছোঁ আপোনাক দূৰৰ পৰা। এয়া চাওক প্ৰকাণ্ড খাৰ গৰু বান্ধি থোৱা আছে। এয়া চাই আছে প্ৰকাণ্ড খাৰ গৰু। এয়া আৰু গোশালাৰ লগত চাই আছে কন্যাকা দুগ্ধ উৎপাদন কেন্দ্ৰ। এয়া গৰুবোৰ এৰাল দিয়া আছে, চাই আছে ঘাঁহ খাই আছে। এয়া লগতে পাৰৰ ঘৰো সজাই থৈ দিছে, কি ধুনীয়াকৈ। পাৰ চৰাই জানেই, পাৰ চৰাই ঘৰৰ শোভনীয়া জানেই আপোনালোক। এয়া চাইছে পাৰ চৰাইৰ ঘৰ ধুনীয়াকৈ সজাই থৈ দিছে, কি ধুনীয়া পাৰ চৰাই। এয়া এৰাল দিয়া গৰুবোৰ ঘাঁহ খাই আছে। এতিয়া আমি আহি আছোঁ, তাৰপিছত আমি আহি আছোঁ কন্যাকা মৎস্য উৎপাদন কেন্দ্ৰলৈ। চাওক বাট পথবিলাক কি ধুনীয়া চাফ চিকুণ, জাবৰ জোঁথৰ একো নাই। চাওক কি ধুনীয়া পৰিৱেশ, অলপ তামোল গুটখাৰ একোৰে পিক নাই। আৰু ৰাস্তাৰ দুই পিনে যে আম গছবিলাক দেখিছে, সৰু সৰু আম গছ, কিন্তু এইবিলাক হাইব্ৰিড আম গছ, উন্নত প্ৰজাতিৰ হয়। আৰু সকলো গছতে আম লাগিছে, সৰু হ'লেও কিন্তু আম লাগিছে। চাই আছে চাওক এয়া কি ধুনীয়া পৰিৱেশ, ৰাস্তাৰ দুই কাষে আম গছ, নাৰিকল গছ লগাইছে। সৰু সৰু আম গছ হ'লেও ভৰলী নদীৰ পাৰত, ভৰলী নদীৰ পাৰত মথাউৰি বন্ধ আছে, মথাউৰি পাৰে পাৰে আহি যাম। এয়া চাই আছে আমি ভৰলী নদীৰ পাৰত মথাউৰিত উঠি আছোঁ। এয়া চাই আছে উঠি গ'লোঁ মথাউৰিত। আৰু এই তলপিনে যে ৰাস্তা দেখা পাইছে নামি যোৱা, এইটোৰে ভৰলী নদীত আপুনি নামিব পাৰিব এইটো ৰাস্তাৰে। এয়া চাইছে এতিয়া আমি নদীৰ পাৰে পাৰে মথাউৰিৰে আহি আছোঁ। এয়া চাওক কন্যাকা, এইবিলাক সকলো কন্যাকাৰ মাটি। এয়া এতিয়া আমি আহি পালোঁ আপোনাৰ চকীঘাট দলং। এয়া চাই আছে চকীঘাট দলং। এয়া এতিয়া আমি 4 লাইনত উঠিলোঁ, এতিয়া আহি আছোঁ 4 লাইনেৰে ঘৰমুৱা হৈছোঁ। এয়া যে বিল্ডিংখন দেখিছে খুব অট্টালিকা, এইটো হৈছে তেজপুৰ আইন মহাবিদ্যালয়। এয়া চাই আছে আমি 4 লাইনেৰে আহি এতিয়া আপোনাৰ জামুগুৰি হাটৰ অভাৰব্ৰিজ পালোঁ। অভাৰব্ৰিজ পাৰ হৈ এয়া চাওক আমি কন্যাকা ৰেষ্টুৰেণ্ট পালোঁ। কন্যাকা ৰেষ্টুৰেণ্টখন 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লগোৱা। যিহেতু ভোক লাগিছে কিবা খাবৰ কাৰণে ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ। কি ধুনীয়া আটক ধুনীয়া পৰিৱেশ, আৰু চব চকীবিলাক বাঁহ বেতৰে নিৰ্মিত। এয়া চাই আছে চাওক এতিয়া খাবৰ কাৰণে আমি মেনু বুকটো হাতত লৈছোঁ, কি খাম তাকে চাই আছোঁ। পাছত চাওমিন আৰু ফ্ৰাইড ৰাইচৰ অৰ্ডাৰ দিলোঁ। এতিয়া চাওমিন দি গ'ল, আমি সকলোৱে ভগাই মিলিজুলি খাই আছোঁ চাওমিন। এয়া চাই আছে যিহেতু আবেলি 2:30 3টা হৈছে, সবেই ভোকতে লাল কাল, সবেই ভগাই মিলিজুলি খাই আছোঁ। আমাৰ 5জনীয়া টিমটোৱে এয়া চাই আছে, সবেই খোৱাত ব্যস্ত। এতিয়া দি গ'ল ফ্ৰাইড ৰাইচ, ফ্ৰাইড ৰাইচ
আমি ভগাই মিলাই সবেই খাই আছোঁ। এয়া চাই আছে আপোনালোক নিশ্চয় দেখা পাইছে। এয়া আমি খাই আছোঁ। এতিয়া আমাৰ খোৱা বোৱা শেষ হওঁ। এয়া চাই আছে আমাৰ খোৱা বোৱা চলি আছে এতিয়া ৰেষ্টুৰেণ্টত, কন্যাকা ৰেষ্টুৰেণ্ট। এয়া আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা বাহিৰত ওলাইছোঁ। এয়া চাই আছে অন্য মানুহ খাবৰ কাৰণে আগফালে গাড়ী লগাই থৈ দিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লগোৱা। এয়া চাই আছে কন্যাকা ৰেষ্টুৰেণ্ট, শীততাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেণ্ট হয়। এতিয়া আমি খাই বৈ বাহিৰত অলপ কথা চথা পাতি আছোঁ, যিহেতু আমি এতিয়া ঘৰমুৱা হ'ম। কন্যাকা ৰেষ্টুৰেণ্টৰ বাহিৰত থিয় হৈ আছে, চাব পাৰিছে আপোনালোক। এতিয়া আমি ওলালোঁ, ঘৰমুৱা হ'লোঁ। এয়া চাই আছে দলঙত উঠিলোঁ আৰু দলঙৰ খিপাৰত চাইনবোৰ্ড, সেইটো লিখা আছে ৱেলকাম টু বিশ্বনাথ ডিষ্ট্ৰিক্ট। এতিয়া আমি আমাৰ গৃহ জিলাৰ চাৰিসীমাৰ ভিতৰত সোমাই গ'লোঁ। এয়া চাই আছে এতিয়া আমি আহি আছোঁ, ঘৰমুৱা হৈছোঁ। এয়া চাই আছে এতিয়া আমি বিশ্বনাথ টাউন পামেই এতিয়া। এয়া চাই আছে বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে।